भारतवर्ष की महामहिम राष्ट्रपति श्री रामनाथ कोविंद जी, भारतवर्ष की प्रथम महिला श्रीमती सविता कोविंद जी, प्रोफेसर जगदीश मुखी, गवर्नर ऑफ Assam, my colleague from Meghalaya, Honorable Chief Minister Sri Conrad Sangma, my colleague from Sikkim, Honorable Chief Minister Sri Prem Singh Tamang, Sri Bishwajit Doimari, Speaker Assam Legislative Assembly, Urkhao Gora Brahma, Minister in the Government of Assam, Sri Pramod Boro, Chief Executive Member, Bodoland Territorial Council, Rangora Narjari, Member Parliament Rajya Sabha, Sri Toren Boro, Boro Sahitya Sabhar Honmaniya Sabhapati, Sri Prasanto Boro, Boro Sahitya Sabhar Honmaniya Sadharan Sampadak, Sri Dipen Boro, Nikhil Boro Chhatra Santhar Honmaniya Sabhapati, উপস্থিত মোৰ অতিকে সন্মানৰ ৰাইজ, আইসকল, দেউতাসকল আৰু সুধীবৃন্দ, আজি আমাৰ বাবে এটা অত্যন্ত গৌৰৱ আৰু বিৰল মুহূৰ্ত। आप लोग को ये जान के बहुत ही गौरवान्वित आप लोग को महसूस होगा कि असम में असम साहित्य सभा, निखिल बड़ो साहित्य सभा, हमारा सारा कम्युनिटी का अपना अपना साहित्य सभा है, लिटरेरी ऑर्गेनाइजेशन है। लेकिन आज तक भारतवर्ष का कोई भी महामहिम राष्ट्रपति जी हमारे ये लिटरेरी ऑर्गेनाइजेशन का एनुअल कन्वेंशन से भाग लेने के लिए नहीं आया था। पहला बार मैं मेरे लिए गौरवान्वित महसूस करता हूँ, हम सब आसामवासी गौरवान्वित महसूस करता है कि भारतवर्ष का महामहिम राष्ट्रपति रामनाथ कोविंद जी हमारा बीच आए। हाँ, ये भी सत्य है कि 1976 में आसाम साहित्य सभा का अधिवेशन में स्वर्गीय फखरुद्दीन अली अहमद जी आए थे, लेकिन वो आसाम का संतान थे। भारतवर्ष का महामहिम राष्ट्रपति का रूप में और जो असम का संतान नहीं, ऐसा एक रूप में श्री रामनाथ कोविंद जी पहला बार हमारा सामने आए हैं। मैं उनको सही दिल से दोबारा धन्यवाद देना चाहता हूं। আজি আমাৰ বড়ো সাহিত্য সভাৰ 61তম অধিৱেশন, সংবিধানৰ 8ম শিডিউলত বড়ো ভাষা সন্নিৱিষ্ট হোৱাৰ লগে লগে বড়ো ভাষাই এক নতুন ৰূপত ভৰি দিছে আৰু চাৰিওফালে বিকাশ আৰু প্ৰগতিৰ দিশত আগবাঢ়িছে। বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীলৈ আনিবৰ বাবে বড়ো জাতিয়ে বিভিন্ন ধৰণে ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছিল। আজি সেই ত্যাগ আৰু কষ্ট স্বীকাৰ কৰা প্ৰতিগৰাকী মনীষীলৈ মই শ্ৰদ্ধা জনাইছো। साथ में मैं ये भी जोग करना चाहता हूं कि जब बोडो भाषा को संविधान का 8म अनुसूची में लाने का प्रयास चल रहा था, उस समय हमारे राष्ट्रपति महामहिम रामनाथ कोविंद जी ने बहुत बड़ा योगदान दिया था। इसलिए मैं महामहिम राष्ट्रपति जी को दोबारा अभिनंदन करना चाहता हूं। आजिर পৰা प्राय 6 দশক পূৰ্বে অসমৰ এটা অন্যতম বৃহৎ জনগোষ্ঠী বড়োসকলে নিজৰ ভাষা সাহিত্যৰ সৰ্বোচ্চ অনুষ্ঠানটি গঢ়ি তুলিছিল। বড়ো সাহিত্য সভা নামৰ এই অনুষ্ঠানটিৰ উদ্দেশ্য আছিল বড়োসকলৰ ভাষা আৰু সাহিত্যৰ বিকাশ। ভাষাবিদ পণ্ডিতসকলৰ মতে তিব্বত চীনীয় ভাষা গোষ্ঠীৰ তিব্বত বৰ্মী শাখাৰ আটাইতকৈ উল্লেখযোগ্য শাখাটো হৈছে অসম বৰ্মী শাখা। এই শাখাৰ দুটা প্ৰধান ভাগ হৈছে
বড়ো, নগা আৰু কুকি চীন। বড়ো নগা শাখাৰ ভিতৰত এটা অন্যতম শক্তিশালী আৰু প্ৰধান ভাষা হৈছে বড়ো ভাষা। বড়ো ভাষা আৰু সাহিত্যৰ বিকাশৰ বাবে 1952 চনৰ 16 নৱেম্বৰত গঠন হোৱা বড়ো সাহিত্য সভাই এক দীঘলীয়া পৰিক্ৰমাৰ মাজেৰে আগবাঢ়ি বড়ো সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে নিৰলস প্ৰয়াস চলাই আহিছে। আজিৰ এই শুভ মুহূৰ্তত বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী মাননীয় সভাপতি জয়ভদ্ৰ হাগজেৰ আৰু সাধাৰণ সম্পাদক সোণাৰাম থাউচেন ডাঙৰীয়ালৈ মই শ্ৰদ্ধা আগবঢ়াইছোঁ। আমাৰ ৰাজ্যখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ হ'ল বসতিস্থলী। এই জাতি জনগোষ্ঠীৰ সুৱদী সুৰীয়া ভাষাসমূহে বৃহত্তৰ জাতিক বৰ্ণিল কৰাই নহয়, আমাৰ সামগ্ৰিক সত্তাকো অনন্য মাত্ৰা আৰু আয়তন প্ৰদান কৰি আহিছে। প্ৰতিটো সৰু বৰ জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যৰ বিকাশ অবিহনে আমাৰ সামগ্ৰিক বিকাশ নহয়। সেয়ে এনে প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা সাহিত্যক সংৰক্ষণ সমৃদ্ধি আৰু বিশ্বমুখী যাত্ৰাৰ অৰ্থে আমি পূৰ্বতকৈ অধিক প্ৰণালীবদ্ধ গতিৰে আগবাঢ়িব লাগিব। নিখিল বড়ো সাহিত্য সভাকে ধৰি ভাষা সাহিত্য সভাৰ সাধনাত ব্ৰতী সাহিত্য সংগঠনসমূহৰ এই দিশত দায়িত্ব অপৰিসীম। সাহিত্য সভাসমূহে ভাষা সাহিত্যৰ বিকাশৰ উপৰিও সাংস্কৃতিক আদৰ্শৰাজিও জনমানসত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগিব। আমি আমাৰ শক্তিশালী জাতি সত্তাসমূহক বিকশাই তুলিব লাগিব সাহিত্যৰ মাজেৰে। মই আশা কৰিছোঁ সাহিত্যৰ চাৰিবেৰৰ মাজতে অকল সাহিত্য সভা সীমাবদ্ধ হৈ নাথাকে। সাহিত্যৰ বিকাশ আৰু উত্তৰণ ঘটে সাহিত্যৰ প্ৰসাৰণৰ ওপৰত। এই প্ৰসংগত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কিছু কথা মোৰ মনলৈ আহিছে। জাতীয় সাহিত্য আৰু জাতীয় উন্নতি শীৰ্ষক এটা লেখাত বেজবৰুৱাদেৱে অভিমত ব্যক্ত কৰি কৈছিল, যি সাহিত্যই যি ভাষাই নিজক সংকুচিত নকৰি গাৰ চাৰিওফালে দুটৰ পৰিয়াকৈ গাধৰ চকুৱা নিদি চলিছে, সেই ভাষা সেই সাহিত্য বৃদ্ধিপ্ৰাপ্ত হৈছে আৰু যি তাৰ ওলোটা বাটে চলিছে সি নিধনপ্ৰাপ্ত হৈছে। এফালে ইংৰাজী ভাষা সাহিত্য আৰু আনফালে সেই দুখৰৰ লেটিন গ্ৰীক ভাষালৈ চালেই এই কথা বোধগম্য হয়। বড়ো সাহিত্য সভাই এই দিশত নিশ্চয় মন দিব। বড়ো সাহিত্য আৰু সংস্কৃতিক এটা গণ্ডিৰ মাজত আবদ্ধ নাৰাখি এই ভাষা সাহিত্যৰ বুৱতী ধাৰাক আমি ববলৈ দিব লাগিব আৰু এই ভাষা সাহিত্যক বিকাশৰ পৰকাষ্ঠালৈ লৈ যাব লাগিব। বড়োসকলৰ নিকটতম সহোদৰ তথা প্ৰতিবেশী হিচাপে বসবাস কৰি অহা অসমৰ অন্যান্য ভাষাভাষী জনগোষ্ঠীসমূহৰ সৈতে বড়োসকলৰ সম্পৰ্ক প্ৰাগ ঐতিহাসিক কালৰে পৰা বৰ্তি আহিছে। সহস্ৰাধিক বছৰ ওচৰা ওচৰিকৈ বসবাস কৰাৰ ফলত বড়োসকলৰ অনুপম সাংস্কৃতিক উপাদানবোৰ অন্যান্য সংস্কৃতি বিশেষকৈ বৃহত্তৰ অসমীয়া সংস্কৃতিৰ ক'ব নোৱাৰাকৈ অংগীভূত হৈ পৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৃহত্তৰ অসমীয়া সংস্কৃতিটোক গঢ় দিবলৈ যাওঁতে অসমৰ জনজাতীয় সমাজবোৰৰ পৰা কেনেকৈ তেওঁ বৰ অসমীয়া জাতিৰ উপাদানবোৰ সংগ্ৰহ কৰিছে সেয়া এক মনোৰম বৰ্ণনা। লালুং কছাৰীয়ে তেওঁলোকৰ সমূহীয়া উপাসনা কৰা গৃহক বৰঘৰ বোলে। শংকৰদেৱে নামঘৰ এই বৰঘৰৰ আৰ্হিতে সজাইছে বুলি একাংশ পণ্ডিতে মত পোষণ কৰিছে। কোনোৱে অৱশ্যে শংকৰদেৱৰ এই পৰিকল্পনাত মিচিংসকলৰ মুৰংঘৰৰ বৈশিষ্ট্য আছে বুলি উল্লেখ কৰিছে। কীৰ্তন ঘৰৰ মূল লাই খুঁটাটোৰ বোলাৰ পৰম্পৰা আহোমৰ পৰা আহে। তিৱা জনপ্ৰিয় বাদ্য লুডাংখ্ৰামৰ লগত খোলৰ সাদৃশ্য আছে। তেনেদৰে দবাও জনজাতীয় ঐতিহ্যৰ এবিধ বাদ্য। নাটকৰ সূত্ৰধাৰৰ পাগুৰিটো জয়ন্তীয়া পৰম্পৰাৰ পৰা অহা বুলি পণ্ডিতসকলে অনুমান কৰে।
বৰগীতৰে শংকৰদেৱে সৃষ্টি কৰা স্বকীয় আৰু অনন্য সংগীতৰ ধাৰাত জনজাতীয় সুৰৰ মিশ্ৰণ ঘটিছে। শংকৰী নৃত্যৰ গায়ন বায়নৰ পৰম্পৰা সোণোৱাল কছাৰীৰ পৰা অহা। এই নৃত্যত বড়ো, কাৰ্বি, মিচিং, জয়ন্তী আদিৰ হস্তপদ সঞ্চালনৰ মুদ্ৰা দেখিবলৈ পোৱা যায়। বড়ো আৰু অসমীয়া ভাষাৰ ঐতিহাসিক সম্পৰ্ক গঢ়ি উঠিছিল বিভিন্ন আদান প্ৰদানৰ জৰিয়তে। আবহমান কালৰ পৰা সামাজিক জীৱনত এই আদান প্ৰদান অতি নীৰৱে দুইখন সমাজৰ মাজত চলি আছে আৰু চলি থাকিব। ভাষাৰ ক্ষেত্ৰতো বড়ো ভাষাৰ ভালেমান উপাদান অসমীয়া ভাষাত থকাৰ কথা পণ্ডিতসকলে উল্লেখ কৰিছে। ডক্টৰ বাণীকান্ত কাকতিয়ে তেখেতে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপ নামৰ গ্ৰন্থখনত এই সম্পৰ্কে দীঘলীয়া আলোচনা দাঙি ধৰিছে। তেওঁ কৈ গৈছে, নামৰ আগত দ্বিযুক্ত নদীৰ নামবোৰ যেনে দিখৌ, দিক্ৰং, দিচাং আদি নদীবোৰৰ নাম বড়ো মূলৰ। তেনেদৰে হাজো, হাকামা, বিহামপুৰ আদি বড়ো মূলৰ ঠাইৰ নাম। আনহাতে অসমীয়া ভাষাৰ বহু শব্দৰ আদিৰূপ বড়ো কছাৰীসকলৰ লোক সংস্কৃতিৰ মাজত বিচাৰি পোৱা যায়। বড়োসকলৰ খেৰাই পূজাৰ ভিতৰতে আৰু গীতবোৰৰ মাজতো তদ্ৰূপ লোক সংস্কৃতিৰ উপাদান পোৱা যায়। ভৈয়ামৰ কৃষিজীৱী সম্প্ৰদায়ৰ মাজত সংস্কৃতিৰ একতা আনি দিছিল নাঙলৰ ব্যৱহাৰে। বড়োসকলৰ নাঙলক নাংগল বোলে। বড়ো আৰু অবড়ো অসমীয়া খেতি বাতিৰ সঁজুলি, ঘৰ সজাৰ প্ৰণালী, তাঁতশাল আৰু ঘৰুৱা জীৱনত আমি সম্পূৰ্ণ মিল দেখিবলৈ পাওঁ। বড়ো ভাষাৰ শব্দ ভাণ্ডাৰ আৰু সাংস্কৃতিক উপাদানসমূহে আমাৰ বৃহত্তৰ সমাজ সংস্কৃতিক চহকী কৰাৰ লগতে আমাৰ অসমীয়া ভাষা আৰু সংস্কৃতিৰ সাধকসকলেও বড়ো সমাজৰ সংস্কৃতিলৈ অতুলনীয় বৰঙণি আগবঢ়াইছে। ডক্টৰ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যী ডাঙৰীয়াই বড়ো জনগোষ্ঠীৰ উত্তৰণত ব্ৰতী হোৱা মহান অসমীয়াসকলৰ ভিতৰত অন্যতম। বড়ো ভাষাৰ বৰ্ণনাত্মক বিশ্লেষণৰ জৰিয়তে তেখেতে অসমৰ ভাষাতত্বৰ অধ্যয়নত অনন্য অৱদান আগবঢ়াইছে। 1964 চনত তেখেতে ডক্টৰ বাণীকান্ত কাকতিৰ অধীনত এ ডেছক্ৰিপটিভ এনালাইচিছ অফ বড়ো লেংগুৱেজ বিষয়ক গৱেষণা সম্পাদন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী পাবলৈ সক্ষম হৈছিল। অসম চৰকাৰৰ দ্বাৰা স্থাপিত আনন্দৰাম বৰুৱা ভাষা কলা কৃষ্টি সংস্থায়ো বড়ো, অসমীয়া, ইংৰাজী অভিধান প্ৰণয়ন কৰি অসমীয়া ভাষাৰ পৰা বড়ো ভাষালৈ আৰু বড়ো ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুদিত গ্ৰন্থ প্ৰকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে এই দিশত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। বড়ো ভাষাৰ দৰে আন জনগোষ্ঠীৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিকো আগবঢ়াই লৈ যাবলৈ অসম চৰকাৰে আমাৰ ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে বিভিন্ন দিশত ৰাজ্য চৰকাৰে আমাৰ ভাষা সাহিত্যৰ অনুষ্ঠানবিলাকক সহায় কৰি আহিছে। যোৱা কেইটামান দশকত বড়ো সাহিত্য সভাৰ উদ্যোগত বড়ো সমাজে বিশেষকৈ শৈক্ষিক উত্তৰণ আৰু বৌদ্ধিক উত্তৰণত যি অগ্ৰসৰভাৱে আগবাঢ়িছে সি সকলো জাতি জনগোষ্ঠীৰ বাবে প্ৰেৰণাৰ প্ৰতীক। বড়ো সাহিত্য সভাৰ উদ্যোগতে অসম চৰকাৰে ট্ৰাইবেল লেংগুৱেজ ডাইৰেক্টৰেট আৰম্ভ কৰিছিল আৰু বড়ো সাহিত্য সভাই বড়ো জনগোষ্ঠীৰ লগতে অসমৰ আন জনগোষ্ঠীয় ভাষা কলা কৃষ্টিৰ ক্ষেত্ৰতো বিকাশৰ ক্ষেত্ৰতো বৌদ্ধিক নেতৃত্ব গ্ৰহণ কৰি আহিছে। মই আজিৰ এই অনুষ্ঠানত অসমবাসী ৰাইজৰ হৈ বড়ো সাহিত্য সভাক তেখেতৰ সকলৰ যি গৌৰৱময় ভূমিকা তাৰ বাবে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত বড়ো ভাষাক ইতিমধ্যে ৰাজ্য চৰকাৰে সহযোগী ভাষাৰ স্বীকৃতি দিছে। আজি বড়ো ভাষাই সংবিধানৰ ৮ম শিডিউলত উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকিছে। ক্লাছ 10লৈকে বড়ো মিডিয়ামৰ বিদ্যালয়সমূহ স্থাপন হৈছে। আজিৰ সভাতে
মই অত্যন্ত গৌৰৱ ভাবেৰে অসম চৰকাৰৰ হৈ ঘোষণা কৰিব বিচাৰিছো যে এতিয়াৰ পৰা ক্লাছ 11 আৰু 12তো বড়ো মিডিয়াম প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হ'ব। মই ভাবো যে সিলেক্টেড স্কুলত আমি লাহে লাহে 11 আৰু 12ত বড়ো ভাষাক প্ৰৱৰ্তন কৰাৰ লগে লগে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈও বড়ো ভাষাক লৈ যোৱাৰ পথ মুকলি হ'ব। ইয়াৰ লগে লগে আজিৰ এই 61তম অনুষ্ঠানত মই ৰাজ্য চৰকাৰ হৈ অত্যন্ত বিনম্ৰতাৰে সৈতে বড়ো সাহিত্য সভাৰ জিলাসমূহত বড়ো সাহিত্য সভাৰ কাৰ্যালয় স্থাপনৰ বাবে প্ৰতিটো জিলাত কাৰ্যালয় নিৰ্মাণৰ বাবে মই 50 লাখ টকাকৈ এটা অনুদান আগবঢ়াইছো। য'ত নেকি বড়ো ভাষা কোৱা লোক আছে, য'ত বড়ো জনগোষ্ঠীৰ লোক আছে, সেই প্ৰতিখন জিলাতেই একোটাকৈ বড়ো সাহিত্য সভাৰ কাৰ্যালয় হ'ব আৰু সেই কাৰ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে প্ৰত্যেক বছৰতে 3 বছৰত সমাপ্ত হোৱাকৈ 50 লাখ টকাৰ বৰঙণি আগবঢ়াব। ইয়াৰ উপৰিও আজিৰ সভাতে বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ কাম কৰি যাবলৈ আমি আগবঢ়োৱা আগত আৰ্থিক সাহায্যৰ উপৰিও বড়ো সাহিত্য সভাক আৰু 5 কোটি টকাৰ এটা ৰিভলভিং ফাণ্ড দিয়াৰ কথাও মই আজিৰ সভাতে ঘোষণা কৰিবলৈ পাই गौरव अनुभव करिसु। फिर मैं एक बार भारतवर्ष की महामहिम राष्ट्रपति रामनाथ कोविंद जी को धन्यवाद देना चाहता हूं। अति कम समय में राष्ट्रपति जी ने दोबारा असम आने का कष्ट किया। पहले लासित बरफुकन का 400 जन्म जयंती समारोह में राष्ट्रपति जी हमारा बीच में आया था। आज दोबारा बड़ो साहित्य सभा का अधिवेशन में राष्ट्रपति जी आके असम वासियों को गौरवान्वित किया है। मैं रामनाथ कोविंद जी को, महामहिम राष्ट्रपति जी को मैं दोबारा धन्यवाद देना चाहता हूं। पहले असम में कोई भी राष्ट्रपति 2-3 महीना में दोबारा आने का कष्ट नहीं किया था। अब असम वासी हमेशा आपका ग्रेटफुल रहेगा। और मैं आज सभा का ये बहुत ज़्यादा प्रासंगिक नहीं है, फिर भी मैं ये बताना चाहता हूँ। राष्ट्रपति जी काजीरंगा में रहा था एक रात। काजीरंगा में राज्य सरकार ने एक प्रचेष्टा शुरू किया था कि एक एलिवेटेड कॉरिडोर बने जहाँ से जानवर लोग फ्लड बाढ़ से अपना प्रोटेक्शन मिल सकता है। राष्ट्रपति जी एक रात काजीरंगा में रुका और राष्ट्रपति जी जाके नितिन गडकरी जी को बोला कि एलिवेटेड कॉरिडोर काजीरंगा में होने से अच्छा है। मैं खुशी दिल से बोलना चाहता हूं कि महामहिम जी का रिक्वेस्ट का बाद भारत सरकार ने काजीरंगा में एक 22 किलोमीटर लंबी एलिवेटेड कॉरिडोर परियोजना को स्वीकृति दिया है, जिसका कारण हम हमेशा राष्ट्रपति जी का ऊपर ग्रेटफुल रहेगा। पुनर्में आप लोग सबको धन्यवाद देना चाहता हूं और आप लोग को सबको प्रणाम करते हुए मैं मेरा वाणी का विराम देता हूं। बहुत बहुत धन्यवाद। Thank you so much, Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma sir. Now I request our Honorable Governor, Professor Jagdish Mukhi ji, to deliver his speech. Honorable Governor of Assam, Manganang Raijo Bengiri, Professor Jagdish